মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে নবোদয় বাছনি পৰীক্ষা 2025 চনৰ দিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে গণিতৰ এখন অলপ আৰ্হি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। ইয়াত যিখিনি প্ৰশ্ন মই আলোচনা কৰিছোঁ এনেকুৱা প্ৰশ্ন প্ৰায় আগতে নবোদয় বাছনি পৰীক্ষাত আহি আছে, গতিকে এইখিনি মই আৰ্হি প্ৰশ্ন হিচাপে দিছোঁ, তোমালোকে ভালদৰে চাবা। প্ৰথম প্ৰশ্ন দিছে 2/4/1 যোগ 3/4/1 যোগ 5/4/1 মান হ'ব। ইয়াত অপশ্যন দিয়া আছে 10/4/1, 43/4, 30/4/1, 5/4/1। এতিয়া চাওঁ যে 2/4/1, 3/4/1 এই গোটেইখিনি মিশ্ৰ পূৰ্ণাংক। আমি যদি কৰোঁ 2/4/1, 2/4/1টো যদি আমি কৰোঁ, এই দুইটোৱে 4টোৰ লগত পূৰণ হ'ব, দুইটোৱে 4টোৰ লগত পূৰণ হ'ব। ওপৰত যিটো আছে লবটো যোগ হ'ব, তাৰমানে 2 4 গুণ 8 যোগ 1 8 1 9, 4/9। তেনেকৈ 3/4/1 যদি কৰোঁ, আমি 3/4/1টো যদি কৰোঁ, এতিয়া এই 3টোৱে 4টোৰ লগত পূৰণ হ'ব, 3টোৱে 4টোৰ লগত পূৰণ হ'ব। ওপৰত থকা এই লবটো যোগ হ'ব, 3 4 গুণ 12 যোগ 1 কিমান হৈ গ'ল 13, 4/13। আৰু আছে আমাক 5/4/1, 5/4/1টো যদি কৰোঁ আমি, ইয়াত 5টো 4টোৰ লগত পূৰণ হ'ব, 5 পূৰণ 4 আৰু ওপৰত লব হিচাপে 1 আছে, গতিকে 5 4 গুণ 20 যোগ 1 21, 4/21। এতিয়া আমি 3টা যোগ কৰিব লাগিব, 3টা যোগ কৰিলে প্ৰথমটো আমি পালোঁ 4/9, পিছৰটো পালোঁ আমি 4/13, পিছৰটো পালোঁ আমি 4/21। 3টা যদি আমি যোগ কৰোঁ, ইয়াত চবতে সৰহ হিচাপে 4 আছে, গতিকে আমাৰ লসাগু হৈ যাব 4। এতিয়া ইয়াত আছে 9 যোগ 13 যোগ 21, যদি আমি যোগ কৰোঁ কিমান হ'ব 2 3 12, 12 1 13, 3 1, 1 1 2, 2 2 কিমান হ'ব 4, 4/43। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো, অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চাওঁ আমাৰ 2 নম্বৰ দিছে 5 যোগ 20 হৰণ 4 পূৰণ 9 বিয়োগ 3 মান হ'ব। এতিয়া ইয়াত দেখিছোঁ আমি যোগো আছে, পূৰণো আছে, হৰণো আছে আৰু বিয়োগো আছে। এতিয়া প্ৰথমতে আমি কোনটো কৰিম, এইটো এটা নিয়ম আছে, প্ৰথমতে আমি কৰিব লাগিব হৰণটো কৰিব লাগিব। ইয়াত 5 যোগ 20, 5 যোগ 20 আছে, হৰণ 4 পূৰণ 9 আৰু বিয়োগ 3। এতিয়া আমি প্ৰথমতে কৰিব লাগিব হৰণটো, এই হৰণটো প্ৰথমতে কৰিম। 4 যদি 20ক হৰণ কৰোঁ কিমান হ'ব, আমাৰ 5 হ'ব, 4 5 গুণ 20 পূৰণ 9 বিয়োগ 3। এতিয়া আমি কি কৰিম, হৰণটো কৰিলোঁ, এতিয়া আমি কৰিব লাগিব পূৰণটো কৰিম। 5 যোগ 5 9 গুণ কিমান হ'ব 45 বিয়োগ 3। এতিয়া আমি যোগ কৰিম, 5ৰ লগত 45 যোগ কৰিলে কিমান হ'ব 50 বিয়োগ 3, 50ৰ পৰা আমি 3 বিয়োগ কৰিলে হৈ যাব 47। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো। তাৰপিছত দিছে আমাক 4 যোগ 10/2 যোগ 100/3 যোগ 1000/5 মান হ'ব। এতিয়া 10/2, 10/2টো আমি দশমিকত প্ৰকাশ কৰি ল'ব লাগিব। যদি আমি কৰোঁ ইয়াতে 10/2, 10/2 যদি দশমিকত প্ৰকাশ কৰোঁ 0.2, তাৰমানে এই 2টোক যদি আমি 10ৰে হৰণ কৰোঁ, ইয়াত দশমিক দিলে এটা 0 আহিব, 10 2 গুণ 20, তাৰমানে 0.2, 10/2 মানে হ'ল 0.2। তাৰপিছত দিছে আমাক 100/3, 100/3 বুলি ক'লে 100/3 মানে 100ৰে 3টোক হৰণ, যদি আমি দশমিকত প্ৰকাশ কৰি হৰণ কৰোঁ ইয়াত পাওঁ আমি 0.03 পাম। চাওঁ আমি 100/3, 100ৰে 3টোক হৰণ কৰি চাওঁ, ইয়াত দশমিক দিলোঁ, ইয়াতে 0 এটা আহিলে, আকৌ 100ৰে 30টোক হৰণ কৰিব নোৱাৰোঁ, আকৌ এটা 0 দিলোঁ, ইয়াত আকৌ 0 আহিলে, এতিয়া আমি 3 বাৰ দিম, গতিকে এইটো হ'ব 0.03। তেনেকৈ 1000/5, 1000/5 হ'লে ইয়াত 3টা সংখ্যা দশমিক হ'ব, গতিকে ইয়াত ওপৰত 5টোৰ পিছত আৰু আগত আৰু 2টা 0 আমি বহাই দিম, 0.005। এতিয়া আমাক যোগ কৰিবলৈ দিছে 4 যোগ
আমাক যোগ কৰিব দিছে 4 যোগ 10 ভাগৰ 2 যোগ 100 ভাগৰ 3 আৰু 1000 ভাগৰ 5 আমাক যোগ কৰিব দিছে আমি 4 টো 4 মতে পাইছো 10 ভাগৰ 2 মানে পালো আমি 0.2 100 ভাগৰ 3 মানে পালো আমি 0.03 আৰু 1000 ভাগৰ 5 মানে পালো আমি 0.005 এতিয়া বাকি গোটেইকেইটা দশমিক আছে কিন্তু 4 টোত নাই গতিকে আমি এটা এনেকৈ পাতি লম 4 টো আমি এনেকৈ পাতি লম 4.000 এনেকৈ পাতি লম এতিয়া দশমিকৰ বনানে দশমিক আমি বহাই যাম 0.2 আছে 2 দি ইয়াত বহালো 0.03 আছে 0.03 আছে আকৌ এটো আছে 0.005 0.005 আমি পুনে পুনে বহাম দশমিকৰ পুনে পুনে এতিয়া আমি যোগ কৰি দিম যোগ কৰিলে এটো 0 এটো 5 আছে 5 পাতিম আমি এটো 0.3 ইয়াত 3 হ'ব ইয়াত 2 হ'ব আৰু ইয়াত হ'ব 4 4.235 এতিয়া উত্তৰটো হ'ব আমাৰ কোনটো হ'ব 4.235 ইয়াতো আমাৰ বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আমাক দিছে এটা চকাৰ 8ডাল স্পক আছে ওচৰা-ওচৰিকৈ থকা দুডাল স্পকৰ মাজৰ কোণটো হ'ব এতিয়া অপচন দিয়া আছে 50 ডিগ্ৰী 90 ডিগ্ৰী 45 ডিগ্ৰী আৰু 120 ডিগ্ৰী এতিয়া এটা চকা চাইকেলৰ ইয়াত 8ডাল স্পক আছে কৈছে এতিয়া 1 2 3 4 5 6 7 8 এতিয়া ওচৰা-ওচৰিকৈ থকা দুডাল স্পকৰ মানে কি এডাল স্পকৰ মাজৰ কোণটো কিমান হ'ব খুদিছে আমি যদি এটা বৃত্ত হয় এই বৃত্তটো ইয়াত যেটো কেন্দ্ৰ হয় এই কেন্দ্ৰৰ চাৰিওফালে 360 ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ আছে এতিয়া ইয়াতো কিমান গোটেই কোণটো কিমান ডিগ্ৰী আছে 360 ডিগ্ৰী স্পক কেডাল আছে 8ডাল গতিকে আমি 8 ৰে হৰণ কৰি দিম 8 ৰে যদি হৰণ কৰো আমি কিমান হ'ব 8 ৰে 360 যদি হৰণ কৰো 360 8 4 গুণ 32 হ'ব 40 হ'ব 8 5 গুণ 40 তাৰ মানে কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব তেনে ওচৰা-ওচৰিকৈ থকা দুডাল স্পকৰ মাজৰ কোণটো কিমান হৈ যাব 45 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 5 নম্বৰ প্ৰশ্ন তলৰ কোণটো সংখ্যা 4 আৰু 6 এটা সাধাৰণ গুণিতক ইয়াত আছে 35 73 40 আৰু 48 এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 48 এটা গুণিতক বুলি ক'লে 4 গুণিতক বুলি ক'লে 4 লগত যদি আমি আন কিবা এটা সংখ্যা যেনেবা 12 পূৰণ কৰোঁ 12 পূৰণ কৰিলে কিমান পাম আমি 48 এতিয়া এই 48 টো 4 গুণিতক কাৰণ 4 লগত 12 সংখ্যাটো পূৰণ কৰি 48 হৈছে তেনেকৈ 6 লগত যদি আমি 8 পূৰণ কৰোঁ কিমান হৈ যাব 48 তেনেকৈ 48 টো 6 গুণিতক 6 লগত 8 পূৰণ কৰি 48 হৈছে এতিয়া আমি 4 গুণিতকো পালো 48 আৰু 6 গুণিতকো পালো 48 গতিকে 4 আৰু 6 এটা সাধাৰণ গুণিতক হৈ যাব 48 বাকি কোনো এটা সংখ্যাক আমি 4 আৰু 6 দুইটা সংখ্যা গুণিতক নহয় তাৰ পিছত দিছে আমাক 10 12 আৰু 15 লসাগু হ'ব লসাগু এটো হৈছে ল মানে হল লঘিষ্ঠ হা মানে হল সাধাৰণ গু মানে হল গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ সৰু সাধাৰণ গুণিতকটো এটো আমি নে কৰিম 10 12 আৰু 15 দিছে আমি বাতিল 10 12 আৰু 15 আমি এতিয়া এটো হৰণ কৰিম 2 এ হৰণ কৰিছো 2 5 গুণ 10 2 6 গুণ 12 2 এ 15 টো হৰণ না যায় গতিকে 15 টো আমি নমাই আনিছো এতিয়া আমি কৰি চাম 3 এ কৰি যাম 3 এ 5 টো হৰণ না যায় গতিকে 5 টো আমি তললৈ নমাই আনিছো 3 এ 6 টো হৰণ যাব 3 2 গুণ 6 3 2 গুণ 6 আকৌ 3 এ 15 টো হৰণ যাব 3 5 গুণ 15 এই গতিকে 5 পাতিম আকৌ আমি 5 এ কৰিম 5 এ যদি কৰো আমি 5 এ 5 টো হৰণ যাব এবাৰ 5 এ 2 টুক না যায় গতিকে 5 গুণ 5 2 থাকিলে গতিকে আমি 2 এ হৰণ কৰিম 2 গুণ 2 1 কি পালো আমি 2 3 5 আৰু 2 গতিকে পূৰণ কৰিম আমি
লসাগু উলিয়াব হ'লে আমি কি কৰিম গোটেইকেইটা পূৰণ কৰিম লসাগু উলিয়াব হ'লে এই 2 3 5 আৰু 2 পূৰণ কৰিম 2 3 5 আৰু 2 কিমান হ'ব 2 3 গুণ 6 6 5 গুণ 30 30 লগত 2 পূৰণ কৰিলে কিমান হ'ব 60 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 60 লসাগু কিমান হৈ যাব 60 অপশ্যন চি টো শুদ্ধ উত্তৰ 3 সমষ্টি 4 ভাগৰ একক দশমিকত প্ৰকাশ কৰিলে হ'ব এইটো হ'ল মিশ্ৰ ভগ্নাংশ ইয়াক দশমিকত প্ৰকাশ কৰিব লাগে প্ৰকাশ কৰিলে কোনটো হ'ব ইয়াত সুধিছে আমি পাতিলাম 3 সমষ্টি 4 ভাগৰ 1 এতিয়া মিশ্ৰ ভগ্নাংশটো যদি আমি অপ্ৰকৃত ভগ্নাংশত ভাঙো এই 3টো প্ৰথমতে 4টোৰ লগত পূৰণ হ'ব 3টো 4টোৰ লগত পূৰণ হ'ব আৰু 1টো কি হৈ যাব যোগ হৈ যাব এতিয়া কিমান হ'ব 3 4 গুণ 12 যোগ 1 আৰু তলত থাকিলে 4 তাৰমানে হৈ গ'ল 12 1 কিমান হৈ গ'ল 13 যদি আমি দশমিকত প্ৰকাশ কৰিব লাগে দশমিকত প্ৰকাশ কৰিব হ'লে তলৰ যিটো হৰ থাকিব সেইটো 10ৰ গুণিতক হিচাপে প্ৰকাশ কৰিব লাগিব 10ৰ গুণিতক যদি প্ৰকাশ কৰোঁ 10ৰ গুণিতকটো 100 হ'ব 10 দুগুণ 100 তেনেহ'লে 4টোৰ লগত আমি 25 পূৰণ কৰিব লাগিব আৰু 13 লগতো আমি 25 তলত যিটো সংখ্যা পূৰণ কৰোঁ ওপৰতো আমি একেটা সংখ্যাই পূৰণ কৰিব লাগিব এতিয়া 4 লগত 25 পূৰণ কৰিলে হৈ যাব 100 13 লগত 25 পূৰণ কৰিলে আমি পাম 325 যেতিয়া আমি 100ৰে হৰণ কৰিছোঁ 100ৰে হৰণ কৰিলে এই সংখ্যাটো দুটা সংখ্যা আগত দশমিক হ'ব আমি ইফালে হিচাপ কৰোঁ এটা দুটা এখন দশমিকটো হ'ব 3.25 উত্তৰটো হ'ব 3.25 গতিকে অপশ্যন বি টো ইয়াত শুদ্ধ হ'ব তাৰপিছত দিছে আমাক 0.5 * 0.5 * 0.5 * 0.5 ৰ মান হ'ব এতিয়া আমি এইটো অংকত প্ৰথমতে আমি চাওঁ ধৰি লওঁ দশমিকটো এটাটো নাই দশমিক এটাটো নাই গতিকে 5 যদি আমি 4টা পূৰণ কৰোঁ 5 যদি 4টা পূৰণ কৰোঁ আমি 5 4টা পূৰণ কৰিলে হৈ যাব 625 এতিয়া আমি চাওঁ ইয়াত দশমিক এটা সংখ্যা আগত আছে ইয়াতো এটা সংখ্যা আগত দশমিক আছে ইয়াতো এটা সংখ্যা আগত এটো এটা সংখ্যা আগত ইয়াতো এটা সংখ্যা আগত মুঠতে উত্তৰটো 4টা সংখ্যা আগত দশমিক হ'ব ইয়াত যেহেতু ইয়াত 3টা সংখ্যা আছে 6 to 5 ইয়াত 3টা সংখ্যা আছে আৰু এটা আমাৰ উত্তৰটো হ'ব লাগে 4টা সংখ্যা আগত দশমিক গতিকে আৰু এটা শূন্য বহাই ইয়াৰ আগত দশমিক দি দিছোঁ আমি উত্তৰটো হ'ব 0.0625 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 0.0625 9 প্ৰশ্ন দিছে 8 মাইনাছ বৰ বন্ধনী 18 মাইনাছ মাজু বন্ধনী আৰম্ভ 16 মাইনাছ সৰু বন্ধনী 5 মাইনাছ 4 মাইনাছ 1 ইয়াৰ ওপৰত এডাল আঁচ আছে এইটো ব্ৰেকেট ক্লোজ ইয়াৰ মানটো কিমান হ'ব সুধিছে ইয়াত যেনেকৈ ইয়াত কিছুমান নিয়ম আছে প্ৰথমতে যদি আমি এই আঁচ ওপৰত যদি দুটা সংখ্যা আগত আঁচ দেখোঁ এই আঁচটো আমি প্ৰথমতে কৰিব লাগিব তাৰপিছত আমি সৰু বন্ধনী কৰিব লাগিব এডাল হ'ল সৰু বন্ধনী কৰাৰ পিছত আমি কৰিব লাগিব এই মাজু বন্ধনীডাল এডাল মাজু বন্ধনী শেষত আমি বৰ বন্ধনী কৰিব পাৰিম এতিয়া প্ৰথমতে আমি যিহেতু ইয়াৰ ওপৰত আঁচ আছে 4 মাইনাছ 4 মাইনাছ 1 ইয়াত যিটো আঁচ আছে এইটো প্ৰথমতে আমি কৰি ল'ব লাগিব এইটো যদি আমি কৰোঁ 8 মাইনাছ 18 মাইনাছ 16 মাইনাছ এতিয়া এই আঁচ থকাটোকে যদি কৰোঁ 4ৰ পৰা 1 গ'লে থাকিলে কিমান হ'ব 3 এতিয়া আকৌ যদি আমি কৰোঁ 8 মাইনাছ 18 মাইনাছ 16 এতিয়া এই মাজু বন্ধনী সৰু বন্ধনী যদি আমি কৰোঁ 5 3 গ'লে থাকিল 2 এইটো হৈ গ'ল এতিয়া আমি কৰিম 8 মাইনাছ 18 এতিয়া আমি মাজু বন্ধনী কৰিম 16ৰ পৰা যদি 2 বিয়োগ কৰোঁ কিমান লাগিব 14 এতিয়া আকৌ কৰোঁ 8 মাইনাছ 18ৰ পৰা আমি 14 বিয়োগ কৰিলে কিমান থাকিব 4 আকৌ শেষত 8ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 4 গতিকে উত্তৰটো কিমান হ'ব লাগিব 4 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইয়াত দেখিছোঁ আমি 10 নম্বৰ প্ৰশ্নটো 22 ভাগৰ 5 22 ভাগৰ 7 22 ভাগৰ 4 বিয়োগ 22 ভাগৰ 3 22 ভাগৰ 5 এতিয়া আমি কি কৰিম চবতে যিহেতু হৰটো 22 আছে গতিকে আমি তলত 22 পাতি ল'ম 22 পাতি ল'ম ইয়াত যিকেইটা ওপৰত লব আছে 5 7 4 5 7 4 ইয়াত যিকেইটা যোগ চিন আছে যোগ চিন পাতিছোঁ এইকেইটাত বিয়োগ চিন আছে গতিকে বিয়োগ 3 আৰু বিয়োগ 5 পাতি লৈছোঁ এতিয়া 22 হৈ গ'ল যোগকেইটা আমি যোগ কৰোঁ
5 হাতে 12 12 4 কিমান হৈ গ'ল 16 তাৰপিছত আমি বিয়োগ চিন দি এই বিয়োগ দুটা আছে গতিকে 3 আৰু 5 টো আমি যোগ কৰি পেলাম এই বিয়োগত যিকেইটা বিয়োগত আছিলে আমি সেইকেইটা যোগ কৰি পেলাম ইয়াত হৈ গ'ল 16 3 আৰু 5 যোগ কৰিলে কিমান হৈ গ'ল 8 3 আৰু 5 যোগ কৰিলে কিমান হৈ গ'ল 8 গতিকে 16 ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 8 22 ভাগৰ 8 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ তাৰপিছত কৈছে আমাক 12 ৰ উৎপাদকবোৰৰ যোগফল হ'ব এতিয়া উৎপাদক কাক বোলে আমি শিকিব লাগিব কোনো এটা সংখ্যা যিবোৰ সংখ্যাই আমি বিভাজ্য হয় বা হৰণ কৰিলে সম্পূৰ্ণৰূপে মিলি যায় আমি সেইবোৰ সংখ্যাক উৎপাদক বুলি কওঁ এতিয়া 12 সংখ্যাটো যদি আমি একেৰে হৰণ কৰোঁ একেৰে হৰণ কৰিলে কি হ'ব 12 সংখ্যাটো বিভাজ্য আমি ভাগ কৰিব পাৰিম তাৰ মানে একেৰে যদি আমি 12 হৰণ কৰোঁ 12 বাৰ যাব তেনেকৈ যদি 2 এ যদি হৰণ কৰোঁ 2 এ হৰণ কৰিলে আমি 6 বাৰ যাব 2 6 গুণ 12 গতিকে 2 টো এটা 12 উৎপাদক হ'ব তাৰপিছত যদি 3 এ হৰণ কৰোঁ 3 4 গুণ 12 3 এও 12 টো বিভাজ্য হয় তেনেকৈ 4 এ যদি কৰোঁ 4 3 গুণ 12 4 এও বিভাজ্য হয় আকৌ 6 এ কৰোঁ 6 2 গুণ 12 6 এও 12 টো হৰণ কৰিলে কি হ'ব মিলি যাব বা ভাগে শূন্য হ'ব 6 2 গুণ 12 হৈ গ'ল আৰু আকৌ যদি আমি 12 ৰে কৰোঁ 12 টো হৰণ এবাৰ যাব 12 ৰে যদি 12 টোক আমি হৰণ কৰোঁ এবাৰ যাব গতিকে 12 উৎপাদক কি হ'ব 1 2 3 4 6 আৰু 12 আমি উৎপাদক কিটা যোগ কৰোঁ কি উৎপাদক এতিয়া আমি 1 তাৰপিছত 2 3 4 পালোঁ 6 পালোঁ আৰু 12 পালোঁ যদি আমি গোটেইকেইটা যোগ কৰোঁ কিমান হ'ব 1 2 3 3 6 6 10 10 16 16 আৰু 12 যোগ কৰিলে কিমান হ'ব 28 গতিকে 12 ৰ আটাইকেইটা উৎপাদকৰ যোগফল কিমান হ'ব 28 গতিকে এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো এটা মৌলিক সংখ্যা এই মৌলিক সংখ্যা শিকিব লাগিব আমি অলপ দেৰি আগত উৎপাদক শিকিছিলোঁ যদি কোনোবা এটা সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে এটা 1 আৰু আনটো সংখ্যাটো নিজে তেতিয়া আমি মৌলিক সংখ্যা বুলি ক'ম এতিয়া 8 সংখ্যাটো চাওঁ 8 সংখ্যাটোৰ উৎপাদক কিমান হ'ব একে যদি আমি 8 হৰণ কৰোঁ 8 বাৰ যাব গতিকে 1 টো 8 ৰ উৎপাদক হ'ব 1 টো সকলো সংখ্যাৰ উৎপাদক হয় যদি 2 এ কৰোঁ 2 এ 8 হৰণ কৰিলে 4 বাৰ যাব 2 4 গুণ 8 4 এ কৰোঁ 4 2 গুণ 8 আৰু 8 এ কৰিলোঁ 8 গুণ 8 গতিকে 8 ৰ উৎপাদক কি পালোঁ আমি 1 2 4 আৰু 8 এতিয়া 8 ৰ উৎপাদক আমি 4টা পালোঁ এতিয়া মৌলিক সংখ্যা হ'বলৈ হ'লে উৎপাদক অকল দুটা হ'ব লাগিব এটা 1 আৰু আনটো সংখ্যাটো নিজে গতিকে 8 টো মৌলিক সংখ্যা নহয় তেনেকৈ ইয়াত 10 টো মৌলিক সংখ্যা নহ'ব 30 টো মৌলিক সংখ্যা নহ'ব মৌলিক সংখ্যা হ'ব 11 টো 11 টো কেলে হ'ব আমি চাওঁ 11 টো 1 ৰ লগত 11 একে যদি 11 হৰণ কৰোঁ 11 বাৰ যাব আকৌ 11 যদি আমি 11 হৰণ কৰোঁ এবাৰ যাব একে 11 হৰণ কৰিলে 11 বাৰ যাব আৰু 11 হৰণ কৰিলে এবাৰ যাব গতিকে 11 ৰ উৎপাদক আমি দুটা পালোঁ 1 আৰু 11 গতিকে 11 টো এটা মৌলিক সংখ্যা তেনেকৈ 3 টো মৌলিক সংখ্যা হয় 5 টো মৌলিক সংখ্যা হয় গতিকে মৌলিক সংখ্যাত কোনটো শুদ্ধ হ'ব অপশ্যন বি টো শুদ্ধ 13 নম্বৰ প্ৰশ্ন দিছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো অপশ্যন দিয়া আছে ইয়াত 3 2 4 1 আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ যাব 2 তাৰপিছত দিছে 14 নম্বৰ প্ৰশ্ন 0.9 ডিভাইডেড বাই 0.3 ইনটু 0.3 এতিয়া আমি এই বেকেটাৰ ভিতৰত থকাটো প্ৰথমতে কৰি ল'ব লাগিব এইটো ইয়াত আমাক দিয়া আছে 0.9 যদি আমি বেকেটাৰ ভিতৰত থকাটো প্ৰথমতে পূৰণ কৰোঁ 0.9 ডিভাইডেড বাই আছে ইয়াত 0.3 আৰু 0.3 যদি আমি পূৰণ কৰোঁ 0.09 হ'ব কাৰণ 3 3 গুণ 9 ইয়াতো এটা সংখ্যাঘাত দশমিক ইয়াতো এটা সংখ্যাঘাত দশমিক গতিকে উত্তৰত দুটা সংখ্যাঘাত দশমিক হ'ব এতিয়া 0.9 ইনটু 0.09 আছে এই হৰণ চিনটো মানে এইটো হ'ল হৰণ চিন এতিয়া চাওঁ আমি তলত থকা সংখ্যাটো দশমিকটো আমি নাইকিয়া কৰি চাওঁ ইয়াত দুটা সংখ্যাঘাত দশমিক আছে ইয়াত দশমিক দুটা সংখ্যাঘাত আছে গতিকে আমি কি কৰিম ইয়াৰ লগত 100 পূৰণ কৰিম 0.09 ইনটু
100 এটা দশমিকটো নাইকিয়া হৈ যাব ইয়াত আছে 0.9 ইয়াত যদি 100 পূৰণ কৰিলো আমি ওপৰৰ লগতৰ লগতো আমি 100 পূৰণ কৰিব লাগিব ইয়াত যদি 100 পূৰণ কৰিম আমি ইয়াত কিমান হৈ যাব ইয়াত 0.9 লগত 100 পূৰণ কৰিলে হ'ব 9 হৈ যাব দশমিক নাইকিয়া হৈ যাব আৰু 0.9 লগত যদি 100 পূৰণ কৰো ইয়াত আনসাৰটো হৈ যাব 90 এতিয়া 9 যদি 90 খন কৰি কিবা যাব 10 বাৰ 9 * 90 9 যদি 90 খন কৰো আমাৰ 10 থাকিব গতিকে আনসাৰটো কিমান হ'ব ইয়াত শুদ্ধ উত্তৰটো অপচন ডি ইয়াত চাও আমি 140.75 ইনটু 0.001 ৰ মান হ'ব ইয়াত অপচন কোনটো হ'ব শুদ্ধ হৈছে প্ৰথমতে ধৰিলো আমি ইয়াত দশমিক নাই এটা সংখ্যাৰ দশমিক নাই দশমিক যদি নাই একে যদি আমি এই সংখ্যাটো পূৰণ কৰো দশমিক নাই বুলি যদি ধৰি লওঁ একে এটোক পূৰণ কৰিলে ইয়াৰ উত্তৰটো কি হ'ব একেটা সংখ্যা হ'ব একে যিকোনো সংখ্যাক পূৰণ কৰিলে সংখ্যাটো একে হ'ব ধৰি লওঁ 14075 দশমিক আমি এটাৰো নাই বুলি ধৰি লৈছো এতিয়া চাও আমি ইয়াত দশমিক দুটা সংখ্যাত আছে ইয়াত দশমিক তিনটা সংখ্যাত আছে গতিকে উত্তৰটোত পাঁচটা সংখ্যাত দশমিক হ'ব ইয়াত দুটা ইয়াত তিনটা গতিকে পাঁচটা সংখ্যাত দশমিক হ'ব ইয়াত চাও আমি হিসাব কৰিম পাঁচটা সংখ্যা 1 2 3 4 5 গতিকে পাঁচটা সংখ্যা হ'ল গতিকে দশমিক ইয়াত দি দিম আমি আৰু ইয়াতটা শূন্য দি দিম উত্তৰটো হ'ব 0.14075 গতিকে শুদ্ধ উত্তৰ অপচন সি তাৰপিছত দিছে 5 সমষ্টি 16 ভাগৰ 1 ৰ দশমিক ৰূপটো হ'ব এতিয়া 5 সমষ্টি 16 ভাগৰ 1 ইয়াৰ কোনটো দশমিক ৰূপ হ'ব আমি সুধিছে 5 সমষ্টি 16 ভাগৰ 1 এটো মিশ্ৰ ভগ্নাংশ আমি যদি কৰো 5 টো 16 লগত পূৰণ হ'ব 5 টো 16 লগত পূৰণ হ'ব আৰু 1 টো যোগ হ'ব 5 ৰ লগত 16 পূৰণ কৰিলে হৈ যাব 80 যোগ 1 16 হ'ল তাৰ মানে 16 ভাগৰ 80 লগত যদি আমি 1 যোগ কৰো কিমান হ'ব 81 16 ভাগৰ 81 হ'ল এতিয়া আমি 16 লগত কি কৰিম তলত কিমান আছে আমাৰ 16 লগত আমি পূৰণ কৰিম 625 16 লগত 625 পূৰণ কৰিম আৰু 81 ৰ লগত আমি 625 পূৰণ কৰিম 16 লগত যেতিয়া 625 পূৰণ কৰিম তেতিয়া হৈ যাব ইয়াত 10000 হৈ যাব আৰু 81 ৰ লগত 625 পূৰণ কৰিলে এটো হৈ যাব 50625 হ'ব এতিয়া এটো 10000 যদি আমি হৰণ কৰো 50625 ইয়াত চাৰিটা শূন্য আছে এটা দুটা তিনটা চাৰিটা গতিকে চাৰিটা সংখ্যাত দশমিক হ'ব তাৰ মানে 50625 যদি চাৰিটা শূন্য আগত দশমিক হ'ব চাৰিটা সংখ্যাত দশমিক হ'ব 1 2 3 4 এডখত দশমিক হ'ব উত্তৰ হ'ব 5.0625 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ টু 5.0625 এই নম্বৰটো শুদ্ধ উত্তৰ 5 সেন্টিমিটাৰ কিলোমিটাৰত প্ৰকাশ কৰিলে হ'ব 5 সেন্টিমিটাৰ আমি কিলোমিটাৰত প্ৰকাশ কৰিবলৈ কৈছে ইয়াত দিয়া আছে সেন্টিমিটাৰ আমি লিখিব লাগে কিলোমিটাৰ এতিয়া আমি জানো 1000 মিটাৰে 1 কিলোমিটাৰ হয় আকৌ জানো আমি 100 সেন্টিমিটাৰে 1 মিটাৰ ইয়াত আছে মিটাৰ মিটাৰটো আমি সেন্টিমিটাৰত প্ৰকাশ কৰিব লাগে গতিকে এই মিটাৰটোৰ লগত আমি 100 পূৰণ কৰি দিছো কাৰণ 100 সেন্টিমিটাৰে 1 মিটাৰ হৈ গ'ল এটো 1000 মিটাৰ আছে 1000 লগত আমি 100 পূৰণ কৰিছো 100 পূৰণ কৰিলে কিমান হৈ যাব এটো কিলোমিটাৰত আছে 1000 লগত যদি আমি 100 পূৰণ কৰো কিমান হৈ যাব আমাৰ এটো হৈ যাব 1 লাখ হৈ যাব 1 10 70 হাজাৰ অযুত 1 লাখ হৈ যাব 1 লাখ সেন্টিমিটাৰ সমান 1 কিলোমিটাৰ আমাক দিয়া আছে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ কিলোমিটাৰত প্ৰকাশ কৰিবলৈ আমি 5 টো কিহে হৰণ কৰিব লাগিব 1 লাখে যদি 1 লাখে হৰণ কৰো এটো কিলোমিটাৰ হৈ যাব গতিকে 5 সেন্টিমিটাৰ সমান 1 লাখ ভাগৰ 5 যদি আমি হৰণ কৰো ইয়াত 5টা সংখ্যাত দশমিক হ'ব গতিকে 1 2 3 4 5 5টা সংখ্যাত দশমিক হৈছে 0.00005 কিলোমিটাৰ গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াত অপচন সি এটো শুদ্ধ হ'ব 18 নম্বৰ প্ৰশ্ন 6 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 6 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা ইয়াত চাও আমি 1 2 3 4 5 6 এটো 6 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হৈ গ'ল একক দশক শতক হাজাৰ অযুত লাখ ইয়াত 6টা অংক আছে আৰু 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল এটো 9999
পাৰ্থক্য বুলি ক'লে আমাক কি হ'ব বিয়োগ হ'ব পাৰ্থক্য বুলি কৈছে আমি বিয়োগ কৰিব লাগিব 10 নগল থাকিল 1 9 নগল থাকিল 0 9 নগল থাকিল 0 9 নগল থাকিল 0 এটো কিমান হ'ব 9 90001 হ'ব উত্তৰটো হ'ব আমাৰ অপচন সি 90001 তাৰপিছত দিছে আমাৰ প্ৰথম চাৰিটা ক্ৰমিক মৌলিক সংখ্যাৰ যোগফল হ'ব প্ৰথম চাৰিটা এতিয়া প্ৰথম চাৰিটা মৌলিক ক্ৰমিক সংখ্যা বুলি ক'লে প্ৰথম ক্ৰমিক মৌলিক সংখ্যাটো হ'ব 2 তাৰপিছত মৌলিক সংখ্যা 3 তাৰপিছতো 5 তাৰপিছতো হৈ গ'ল 7 যদি আমি যোগ কৰোঁ 2 3 5 আৰু 7 2 3 5 5 5 10 10 7 17 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি 10 নম্বৰ প্ৰশ্ন প্ৰথম ছয়টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হ'ব তোমালোকে অযুগ্ম সংখ্যা পাইছা যিবোৰ সংখ্যা একৰ ঘৰত 1 3 5 7 আৰু 9 থাকে সেইবোৰ হ'ল অযুগ্ম সংখ্যা এতিয়া প্ৰথম ছয়টা ক্ৰমিক অযুগ্ম সংখ্যা যদি একৰ পৰা আৰম্ভ হয় একটো অযুগ্ম সংখ্যা তাৰপিছত পিছৰ অযুগ্ম সংখ্যাটো হ'ব 3 তাৰ পিছৰ অযুগ্ম সংখ্যাটো 5 তাৰপিছতো 7 9 তাৰপিছত অযুগ্ম সংখ্যাটো 11 কেইটা সংখ্যা হ'ল 1 2 3 4 5 6টা আমি যদি যোগ কৰোঁ 1 যোগ 3 যোগ 5 7 9 যদি 11 যোগ কৰোঁ আমি যোগ কৰিলে পাম একেদিনে 4 4 5 9 9 7 16 16 9 25 25 লগত 11 যোগ কৰিলে পাম 36 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 36